Good evening, students. Welcome to my YouTube channel, English Online Class with Jyotisman Sharma. So, in today's class, I am here with a new chapter, My Childhood, written by APJ Abdul Kalam. And this chapter is for class 9 students. So, let's proceed with the chapter. My Childhood is an extract from the autobiographical book, Wings of Fire, written by APJ Abdul Kalam. So, ইয়াতে ফাৰ্ষ্টতে কৈ দিছে যে অটোবায়োগ্ৰাফিকেল বুক তাৰমানে অটোবায়োগ্ৰাফি মানে আত্মজীৱনী তে মাই চাইল্ডহুডটো মাত্ৰ এটা এক্সট্ৰেক্টহে হয় মাত্ৰ এটা পাৰ্ট হয় মেইন বুকখনৰ নাম হয় উইংছ অফ ফায়াৰ আৰু কোনে লিখিছিলে সেইটো আত্মজীৱনী যেতিয়া নিজে আব্দুল কালামে লিখিছিলে ঠিক আছে হিয়াৰ ডক্টৰ কালাম হু ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট সাইণ্টিষ্ট অফ ইণ্ডিয়া এণ্ড অলছ' দ্য 14th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া গিভছ এন একাউণ্ট অফ হিজ চাইল্ডহুড ডেইজ ইয়াত কি হৈছে গোটেই চেপ্টাৰটোত তাৰমানে যিটো আত্মজীৱনী যিটো অটোবায়োগ্ৰাফি আছিলে উইংছ অফ ফায়াৰ তাৰ মাত্ৰ এটা পাৰ্টহে পাইছোঁ মাত্ৰ চাইল্ডহুডৰ পাৰ্টটোহে অলপমান এক্সট্ৰেক্ট কৰি পেলাই আমাৰ এই চেপ্টাৰটো দিয়া আছে সেইকাৰণে চেপ্টাৰটোৰ নাম হৈ গ'ল মাই চাইল্ডহুড ঠিক আছে ইয়াত কৈছে আব্দুল কালাম কোন আছিলে গ্ৰেটেষ্ট সাইণ্টিষ্ট অফ ইণ্ডিয়া মিছাইল মেন বুলি জনা হৈছিলে আৰু তাৰ উপৰি কোন আছিলে 14 প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আছিলে ঠিক আছে তে এই মানুহজনৰ জাৰ্ণি যিটো লাইফৰ জাৰ্ণি যিটো ষ্ট্ৰাগল কেনেকুৱা হৈছিলে তাৰে এটা অংশ আমাক ইয়াতে ৰাইটাৰজনে ক'ব ঠিক আছে এই চেপ্টাৰটোত His journey from a middle class family in Rameswaram to the president's house has not been a smooth one. তো ইয়াত কৈছে যিজন ব্যক্তিৰ জাৰ্ণি তাৰমানে ঠিক আছে লাইফৰ জাৰ্ণি মানে ষ্ট্ৰাগল সামান্য এটা মিডল ক্লাছ মুছলিম ফেমিলিৰ পৰা প্ৰেচিডেণ্ট হাউচলৈকে যিটো জাৰ্ণি সেইটো ইমান এটা সহজ সৰল জাৰ্ণি নাছিলে নিশ্চয় কষ্ট আৰু ষ্ট্ৰাগল আছিলে হি ৱৰ্কড হাৰ্ড এণ্ড ফেচড অল দ্য চেলেঞ্জেছ অফ লাইফ দিছ গ্ৰেট সাইণ্টিষ্ট এণ্ড দ্য মিছাইল মেন অফ ইণ্ডিয়া ৱাজ বৰ্ণ ইন এ মিডল ক্লাছ মুছলিম ফেমিলি ইন 1931 ইন ৰামেশ্বৰম তে আব্দুল কালামৰ জন্ম ক'ত হৈছিলে ৰামেশ্বৰম নামৰ এটা ডিষ্ট্ৰিক্টত হৈছিলে আৰু এটা মিডল ক্লাছ মুছলিম ফেমিলিত হৈছিলে 1931 ঠিক আছে In his childhood, he was greatly influenced by his parents, his teachers and friends. তে সৰু কালত বহুত কথা আব্দুল কালামে কাপৰা শিকিছিলে নিজৰ পেৰেণ্টছক চাই পেলাই শিকিছিলে নিজৰ টিচাৰ্ছক আৰু ফ্ৰেণ্ডছক পৰা বহুত ইনফ্লুৱেঞ্চ হৈছিলে বহুত কথা শিকিছিলে এতিয়া কি শিকিছিলে চোৱা His father, Zainul Abdin, was not much educated, but he was very generous and kind person. He was not rich, but provided all the essential commodities and he provided a secure life or a secure childhood to Abdul and his brothers and sisters. তে জাইনুল আবদিন আব্দুল কালামৰ ডক্টৰ এপিজে আব্দুল কালামৰ দেউতাকৰ নাম কি আছিলে জাইনুল আবদিন আৰু তেওঁ বেছি পঢ়া শুনা নাছিলে নট মাছ হাইলি এডুকেটেড ঠিক আছে তে হাইলি এডুকেটেড নাছিলে কম পঢ়া শুনা আছিলে কিন্তু তেওঁ এজন কেনেকুৱা মানুহ আছিলে কাইণ্ড হাৰ্টেড আছিলে তাৰমানে মৰমীয়াল যদিও তেওঁ ধনী নাছিলে তেওঁ কি কৰিছিলে দৰকাৰী লাগতিয়াল বস্তু সব দিছিলে তাৰমানে ইন টাৰ্মছ অফ মেডিচিন ক্লোথছ বুকছ তাৰমানে আব্দুল কালামৰ চাইল্ডহুড আৰু তাৰ বাকী যিকেইজন ভাই ককায়েক বা ভনীয়েক বায়েক আছিলে তেওঁলোকৰ চাইল্ডহুডটো সিকিউৰ দিছিলে যদিও তেওঁ ইমান এটা ৰিচ মানুহ নাছিলে ঠিক আছে আব্দুল কালাম inherited honesty and self-discipline from his father and faith in goodness and deep kindness from his mother তে এইটো কোৱেশ্চন তোমালোকৰ আহিব পাৰে ঠিক আছে আব্দুল কালামে ইনহেৰিটেড তাৰমানে ইনবৰ্ন টেলেণ্ট থাকে যেনেকে তেনেকে জন্মগত গুণ কি পাইছিলে দেউতাকৰ পৰা কি পাইছিলে সেলফ ডিসিপ্লিন শিকিছিলে আৰু অনেষ্টি শিকিছিলে আৰু মাকৰ পৰা কি শিকিছিলে ডিপ কাইণ্ডনেছ শিকিছিলে ঠিক আছে ফেথ ইন গুডনেছ আৰু ডিপ কাইণ্ডনেছ শিকিছিলে তাৰমানে আব্দুল কালামৰ ঘৰখন যদিও ধনী মানুহৰ ঘৰ নাছিলে তেওঁৰ ঘৰত সদায় খোৱা সময়ত দুখীয়া মানুহক কম 10টা 12টা মানুহক মাকে সদায় ভাত খুৱাইছিলে দুখীয়া মানুহ তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছ নহয় ৰাস্তাৰ যোৱা ভিখাৰীয়ে হওক বা তেনেকুৱা দুখীয়া মানুহ আহিলে সদায় ভাত খুৱাইছিলে তে এইবিলাক বস্তু সি সৰুৰ পৰা মাক দেউতাকৰ পৰা শিকিছে ঠিক আছে ডিপ কাইণ্ডনেছ তাৰপিছত ফেথ ইন গুডনেছ অনেষ্টি সেলফ ডিসিপ্লিন দেউতাক আৰু মাকৰ পৰা শিকিছে ঠিক আছে Kalam earned his first wages by working as a helping hand to his cousin Samsuddin, who distributed newspapers in Rameswaram. তে কালামে প্ৰথম কামানি প্ৰথম পইচা কেনেকে
ৱেজেছ মানে প্ৰথম পইচা কেনেকৈ কামানি কৰিছিলে তেওঁৰ এজন কাজিন আছিলে শামছুদ্দিন নামৰ তেওঁ কি কৰিছিলে নিউজ পেপাৰ ডিষ্ট্ৰিবিউট কৰিছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত কি হৈছিলে যেতিয়া নিউজ পেপাৰ ডিষ্ট্ৰিবিউশ্যন চলি আছিলে ছেকেণ্ড ৱৰ্ল্ডৰ সময়ত হে ট্ৰেইনবিলাক অহা যোৱা ৰাস্তাবিলাক বন্ধ হৈ গৈছিলে তেতিয়া বা ৰামেশ্বৰম যিটো ষ্টেচন আছিলে তাত ট্ৰেইন ৰখাটো বন্ধ কৰাই দিছিলে ঠিক আছে গভৰ্ণমেণ্টে তেওঁলোকে কি কৰিবলগীয়া হৈছিলে যিবিলাক বাণ্ডেল আহিছিলে ট্ৰেইনত নিউজ পেপাৰ সেইবিলাক চলি থকা ট্ৰেইনৰ পৰা পেলাবলগীয়া হৈছিলে আৰু শামছুদ্দিনে অকলে সেইখিনি কাম কৰিব পৰা নাছিলে লগ এজন লাগিছিলে কাক ল'লে এজ এ হেল্পিং হেণ্ড আব্দুল কালামক ল'লে আৰু তেনেকৈ তেওঁ প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট ৱেজেছ মানে প্ৰথম কামানি কৰিছিলে শামছুদ্দিনৰ পৰা ঠিক আছে এতিয়া নেক্সট আৰু এটা কথা মনত ৰাখিবা এই ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ত কি নিউজ পেপাৰ চলিছিলে নিউজ পেপাৰটোৰ নাম তোমালোকে মনত ৰাখিবা দিনামানি ঠিক আছে দিনামানি ৱাজ দ্য নিউজ পেপাৰ অন হুইচ আব্দুল কালাম ৰেড এবাউট দ্য হেডলাইনছ অফ দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ঠিক আছে মনত ৰাখিবা নেক্সট হোৱা ইন হিজ চাইল্ডহুড হি হেড 3 ফ্ৰেণ্ডছ ৰামানাথা শাস্ত্ৰী অৰবিন্দন এণ্ড শিৱা প্ৰকাশন আব্দুল কালামৰ চাইল্ডহুড ফ্ৰেণ্ড ক্লাছমেট হিচাপে কোন আছিলে মাত্ৰ 3জন বন্ধু আছিলে ৰামানাথা শাস্ত্ৰী অৰবিন্দন আৰু শিৱা প্ৰকাশন এতিয়া ইয়াত চাবা দেই এই 3জন তেওঁৰ ক্ল'জ ফ্ৰেণ্ড আছিলে কিন্তু তেওঁ যদিও এজন মুছলিম বয় আছিলে তেওঁ ফ্ৰেণ্ডছ কেইজন কিন্তু পিয়ৰ ব্ৰাহ্মীণ আছিলে ঠিক আছে তাৰমানে তেতিয়া দিনত এই হিন্দু মুছলিম কাষ্ট চিষ্টেম বা জাতিলৈ ভেদভাৱ সেইবিলাক বস্তু চলা নাছিলে ঠিক আছে ওৱান্স ৱেন হি ৱাজ ইন 5th standard a new teacher asked him not to sit in the front row along with the high caste Brahmin boys যেতিয়া তেওঁ আব্দুল কালাম ক্লাছ 5ত পঢ়ি আছিলে এজন নতুন টিচাৰ আহিলে তেওঁলোকৰ স্কুলত আৰু টিচাৰজন কি আছিলে তেওঁ কাষ্ট চিষ্টেম বিলিভ কৰিছিলে ঠিক আছে আৰু আব্দুল কালামক ক'লে যে তুমি আগফালে ফ্ৰণ্ট ৰোত নবহিবা এই ব্ৰাহ্মীণ ল'ৰাকেইটাৰ লগত তুমি বহিব নোৱাৰা তাৰমানে অৰবিন্দন ৰামানাথা শাস্ত্ৰী আৰু শিৱা প্ৰকাশনৰ লগত বহিবলৈ মানা কৰিলে ঠিক আছে তুমি ল' কাষ্টৰ হয় তুমি পিছফালে বহিবা বুলি ক'লে Abdul found Ramanatha Shastri weeping as he went to the last row. This made a lasting wound or impression on Kalam. যেতিয়া টিচাৰজনে নতুন অহা টিচাৰজনে তেনেকৈ ক'লে আব্দুল কালামৰ কি হ'ল তেওঁ উঠি পেলাই পিছৰ বেঞ্চলৈ গুচি গ'ল আৰু তাৰপিছত কি হ'ল তেওঁ যিজন বেষ্ট ফ্ৰেণ্ড আছিলে ৰামানাথা শাস্ত্ৰী তেওঁ কন্দা ষ্টাৰ্ট কৰিলে তেওঁ দুখ পালে অন্তৰত যে টিচাৰজনে কিয় আমাক একেলগে বহিবলৈ দিয়া নাই ঠিক আছে আৰু এইটো এটা বহুত বেয়া ইম্প্ৰেশ্যন তেওঁৰ মনত আব্দুল কালামৰ মনত বহুত দিনলৈকে থাকি গ'ল তাৰপিছত কি হ'ল চোৱা তাৰপিছত আব্দুল কালাম ঘৰলৈ গ'ল ঠিক আছে আব্দুল কালাম ঘৰলৈ গৈ পেৰেণ্টছক ক'লে যে আজি স্কুলত এনেকুৱা ঘটনা ঘটিলে আৰু ৰামানাথা শাস্ত্ৰী আৰু বাকী ফ্ৰেণ্ডছবিলাকো সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে স্কুলত যি ঘটে আহি পেলাই ঘৰত কয় যে আজি এইটো খেলিলোঁ আজি এনেকুৱা হ'ল এই ঘটনাটো চবেই ঘৰত ডিছকাশ্যন কৰিলে আৰু তেওঁলোকৰ ছ'চাইটিখন ইমান ভাল আছিলে চোৱা ৰামানাথা শাস্ত্ৰী তেওঁৰ দেউতাক লক্ষ্মণ শাস্ত্ৰী কোন আছিলে হাই প্ৰিষ্ট আছিলে তাৰমানে মেইন পূজাৰী যিজন আছিলে ৰামেশ্বৰম টেম্পলৰ হাই প্ৰিষ্ট আছিলে তেওঁ নিজে আহি পেলাই আৰু বাকী গাৰ্জেনবিলাকে আহি পেলাই সেই নতুন টিচাৰজনক ৱাৰ্ণিং দিলে যে পয়জন অফ হেট্ৰেড তাৰমানে জাতি ভেদভাৱ লৈ এনেকুৱা বস্তু ল'ৰা ছোৱালীক যাতে নিশিকায় আৰু তেনেকৈ এই ইনচিডেণ্টটো ছল্ভ কৰা হ'ল নেক্সট চোৱা কালাম ৱাজ গ্ৰেটলি ইনফ্লুৱেঞ্চড বাই হিজ ছায়েন্স টিচাৰ শিৱা সুব্ৰমণিয়া আয়াৰ ইয়াত চোৱা স্কুলত প্ৰথমতে পাইছিলে কাক এজন নতুন টিচাৰ আহিছিলে তেওঁ আহি পেলাই কি শিকালে হেট্ৰিজম ঠিক আছে কি শিকালে কাষ্ট লৈ পেলাই ভেদভাৱ শিকালে কিন্তু কালামৰ এজন ফেভৰেট টিচাৰ আছিলে ছায়েন্স টিচাৰ তেওঁৰ নাম কি আছিলে শিৱা সুব্ৰমণিয়াম আয়াৰ ঠিক আছে তেওঁৰ পৰা কালাম বহুত ইনফ্লুৱেঞ্চ হৈছিলে ভাল বস্তু শিকিছিলে ঠিক আছে হি লাৰ্ণ দ্য লেচন অফ ব্ৰেকিং ছ'চিয়েল বেৰিয়াৰ্ছ ফ্ৰম হিম আয়াৰ ইনভাইটেড হিম টু হিজ হোম ফৰ এ মিল ইয়াত কি কৈছে আব্দুল কালামে কি শিক্ষা পাইছিলে এই ছায়েন্স টিচাৰজনৰ পৰা যে ছ'চিয়েল বেৰিয়াৰ্ছ তাৰমানে ছ'চাইটিৰ ভেদভাৱবিলাক কেনেকৈ ভাঙিব পৰা যায় আৰু শিৱা সুব্ৰমণিয়াম আয়াৰ নিজেও হিন্দু আছিলে তেওঁ আব্দুল কালামক এদিন মিল কৰিবলৈ মাতিলে মানে ডিনাৰ কৰিবলৈ মাতিলে ঠিক আছে হিজ ৱাইফ ৱাজ এন অৰ্থডক্স ব্ৰাহ্মীণ হু ৰিফিউজ টু ছাৰ্ভ ফুড টু এ মুছলিম বয় আয়াৰ ছাৰ্ভড হিম উইথ হিজ অ'ন হেণ্ড এণ্ড ছেট ডাউন বিচাইড হিম টু ইট দ্য মিল তেওঁ ঘৰতো সেই ছেম পৰিস্থিতি তাৰমানে শিৱা সুব্ৰমণিয়াম আয়াৰৰ ৱাইফে ভাত বাঢ়ি দিবলৈ মানা কৰি দিলে বা কিটচেনত তেওঁ ভাত দিব নোৱাৰো বুলি কৈ দিলে কাৰণ তেওঁ কিটচেনত কি সোমাইছে এজন মুছলিম ল'ৰা সোমাইছে ঠিক আছে সেই ভেদভাৱটো যদিও ছায়েন্স টিচাৰজনৰ নাছিলে তেওঁ ৱাইফ অৰ্থডক্স ব্ৰাহ্মীণ আছিলে ঠিক আছে তেওঁ ৱাইফৰ সেই ভেদভাৱটো আছিলে কিন্তু সেই ভেদভাৱটো ভাঙিবলৈ শিৱা সুব্ৰমণিয়াম আয়াৰে কি কৰিলে তেওঁ নিজে ভাত বাঢ়ি দিলে আব্দুল কালামক আৰু নিজৰ ভাত লৈও তেওঁলোকে একেলগে বহি পেলাই
ডিনাৰ কৰিলে ঠিক আছে নেক্সট He convinced his wife to serve meal with her own hands and thus was successful in changing the conservative attitude of his wife. তে এই দৃশ্যটো দেখি যেতিয়া ৱাইফে দেখিলে যে একেলগে খালে একো ধৰ্ম গুচি নাযায় বা এইবিলাক ভেদভাৱ আচলতে ভুৱা আৰু সায়েন্স টিচাৰ যিজন শিৱাসু ব্ৰহ্মণ্যম আয়াৰে নিজৰ ৱাইফক কনভিন্স কৰিবলৈ পাৰিলে আৰু কালামকো ক'লে যে এনেকুৱা ধৰণৰ ভেদভাৱবিলাক ভাঙিবলৈ হ'লে আমি নতুন ষ্টেপ বা বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট আমি চলাই যাব লাগিব তেতিয়াহে এই ভেদভাৱবিলাক ভাঙি যাব ইয়াৰ মাজতে তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকক যিহেতুকে মই ষ্টৰীটো যিহেতুকে দীঘল হয় সেইটো কাৰণে এজ এ সামাৰীহে পঢ়াই আছো এজ এ শ্বৰ্ট পঢ়াই আছো ইয়াত এটা কথা মনত ৰাখিবা যে আব্দুল কালামৰ ক্লোজ ফ্ৰেণ্ডছ যি তিনজন আছিলে তেওঁলোকে পিছত গৈ পেলাই কি বনিলে বা কি বিজনেছ ষ্টাৰ্ট কৰিলে এইটো তোমালোকৰ কোৱেশ্যন ফুৰিব পাৰে এতিয়া আব্দুল কালামৰ তিনজন বেষ্ট ফ্ৰেণ্ড কোন আছিলে ৰামানন্দ শাস্ত্ৰী শিৱাসু ব্ৰহ্মণ্যম আয়াৰ শিৱাসু ব্ৰহ্মণ্যম আয়াৰ কোন আছিলে সায়েন্স টিচাৰ আছিলে সায়েন্স টিচাৰৰ বিষয়েও সুধিব কিন্তু ফ্ৰেণ্ডছৰ কথা সুধিলে ইয়াক কাৰ সুধিব অৰবিন্দন তাৰপিছত শিৱা প্ৰকাশন আৰু ৰামানন্দ শাস্ত্ৰী তে ৰামানন্দ শাস্ত্ৰী পিছলে কি বনিলে তেওঁৰ দেউতাক আছিলে লক্ষ্মণ শাস্ত্ৰী যোনে হাই প্ৰিষ্ট আছিলে ৰামেশ্বৰম টেম্পল আৰু দেউতাকৰ জেগা পিছত ললে ঠিক আছে আৰু অৰবিন্দন কি বনিলে ট্ৰান্সপৰ্টিং বিজনেছ অফ দ্য পিলগ্ৰিমছ ষ্টাৰ্ট কৰিলে ঠিক আছে যিবিলাক পিলগ্ৰিমছ আহিছিল তেওঁলোকৰ ট্ৰান্সপৰ্টিং বিজনেছ ষ্টাৰ্ট কৰিলে আৰু শিৱা প্ৰকাশনে কি কৰিলে এজ এ কণ্ট্ৰেক্টৰ অফ কেটাৰিং কণ্ট্ৰেক্টৰ বনিলে কেটাৰিং কণ্ট্ৰেক্টৰ মানে সাউদাৰ্ণ ৰেলৱেছত যিবিলাক ৰেল গাড়ীবিলাক চলে তাত এইবিলাক কিচেন ডিপাৰ্টমেণ্ট এটা থাকে যে ইমান খানা বিলাব লাগে বা বেচিব লাগে তেনেকুৱা কেটাৰিং বিজনেছ তেওঁ ষ্টাৰ্ট কৰিলে তে এইকেইটা মনত ৰাখিবা এইবিলাক তোমালোকৰ কুৱেশ্যনছ আহিব পাৰে নেক্সট ওৱান For higher education, he sought permission from his father to leave Rameswaram and study at the district headquarters in Ramanathapuram. Te ebilak second world war শেষ হ'ল লাহে লাহে হি হাই স্কুল পাছ কৰিলে তাৰপিছত হি দেউতাকক পৰা পাৰ্মিশ্যন খুজিলে যে হি হেডকোৱাৰ্টাৰ্ছ যাব বিচাৰিছে তাৰমানে টাউনলৈ যাব বিচাৰিছে পঢ়িবলৈ আৰু সেইটো ক'ত আছে ৰামানাথপুৰম আছে আৰু সেইটো কাৰণে হি ঘৰৰ বাহিৰত থাকি পঢ়িব লাগিব তেতিয়া তেওঁৰ দেউতাকে কি ক'লে চোৱা যদিও তেওঁৰ দেউতাকৰ কম পঢ়া শুনা আছিলে he was not highly educated তেওঁ তথাপিও পঢ়াটো সাপোৰ্ট কৰিছিলে হি তেওঁ ক'লে চোৱা he said Abdul I know you have to go away to grow does the seagull not fly across the sun alone and without a nest তে দেউতাকে কৈছে যে কালাম তুমি যে এদিন যাব লাগিব মই জানো আৰু তেওঁক এক্সাম্পল দিলে সিগল বাৰ্ড তাৰমানে সিগল এটা এনেকুৱা বাৰ্ড যিটো আকাশত সবতকৈ ওপৰত উৰে বাকি চৰাইবোৰতকৈ আৰু কৈছে যে সিগল বাৰ্ডটো নিচিনা হবা সদায় নিজৰ নেষ্ট মানে নিজৰ ঘৰখন এৰিব পাৰিলে আৰু অকলে আগবাঢ়িব শিকিব লাগিব তেতিয়াহে তুমি সিগল বাৰ্ডটো নিচিনা হ'ব পাৰিবা আকাশত সবতকৈ হায়াৰ পজিশনত উৰিব পাৰিবা এটো এক্সাম্পল দিলে আৰু তেওঁৰ মাকক কি বুলি বুজালে চোৱা টু হিজ হেচিটেন্ট মাদাৰ কোটিং খালিল গিবৰান হি সেড খালিল গিবৰানটো এটো কুৰানৰ এটা পাৰ্ট হয় তে আব্দুল কালামৰ দেউতাকে আব্দুল কালামৰ মাকক কি বুজাইছে চোৱা Your children are not your children. They are the sons and daughters of life's longing for itself. They come through you, but not from you. You give them your love, but not your thoughts, for they have their own thoughts. The yat koise Quranor jitu eta part ase Khalil Gibran ei Khalil Gibranor pa ki kole deutake makok ki bujale je tumar lora soli bilak tumar lora soli nohoy tumi অকল জন্মহে দিব পাৰিবা তুমি মৰমহে দিব পাৰিবা তেওঁলোকৰ নিজৰ ভাৱ ধাৰণা আছে আৰু তেওঁলোকে নিজে লাইফত চুজ কৰি পেলাই আগবাঢ়ি যাব যে জীৱনত কেনেকৈ আগবাঢ়ি যাব ঠিক আছে তে এটো আসলে তোমালোকৰ চেপ্টাৰটো মাই চাইল্ডহুড আৰু তোমালোকক মই এটো এজ এ সামাৰী যিমানটো পাৰিছো সাম আপ কৰি দিব চেষ্টা কৰিছো আশা কৰো তোমালোকে সবে বুজি পালা থ্যাংক ইউ